চলো মা আপোনালোকে দেখিছে এখন ডাম্পাৰ ট্ৰাক আছে ইয়াতে নম্বৰ হৈছে ML07AA4297 মানে নাগালেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন এখন ডাম্পাৰ ট্ৰাক আৰু ডাম্পাৰ ট্ৰাকখনত ভৰ্তি কয়লা আপোনালোকে এটা কথা ভাবি ল'ব আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমৰ পুলিচ প্ৰশাসনে দুখীয়া মানুহে যদি পুৰণি এখন বাইক কিনি পেলাই সি নতুনটো কিনিব নোৱাৰে কাৰণ নতুন বাইক এখন কিনিলে 1 লাখ টকা ওপৰ যায় এইকাৰণে দুখীয়া ৰাইজে নতুন বাইক এখন কিনিবলৈ তেওঁলোকে নোৱাৰে গতিকে তেওঁলোকে 30-35 হাজাৰ বা 25 হাজাৰ টকীয়া এখন পুৰণি বাইক কিনে আৰু কাগজ সম্পূৰ্ণ তেওঁলোকৰ হাতত নাথাকে তেতিয়া পুলিচে কি কৰে এইখন বাইক ৰখাই কাগজ পত্ৰ নাই বুলি চালান 10,000 15,000 20,000 পৰ্যন্ত তেওঁলোকে দুখীয়া মানুহৰ পৰা তেওঁ নিজে কামত যাবলৈ কাৰণে পুৰণি এখন বাইক যেনে তেনে কিনি লৈছে সেইখন বাইকত 25,000 পৰ্যন্ত তেওঁলোকে চালান কাটে আৰু এইফালে আপোনালোকে দিনে নিশাই ৰাতি মানে কি আপোনালোকে মানে চকুৰ আগত ৰাষ্ট্ৰ ঘাইপথত সদায় ডাম্পাৰ ট্ৰাক কয়লা ভৰ্তি সদায় আপ ডাউন কৰি থাকে কিন্তু সেইবিলাক আমাৰ পুলিচ প্ৰশাসনে দেখি নাপায় এয়া আপোনালোকে প্ৰমাণ এইটো দেখি পাইছে এখন আমি কাৰ্বি আংলঙত বৰ্তমান মই আছো কয়লাজান আৰু এই কয়লাজানত এখন ডাম্পাৰ ভৰ্তি কয়লা আৰু আপোনালোকে কয়লা বুলি ক'লে কাৰ্বি আংলঙত কোনো তেনেকুৱা পাৰমিশ্যন দিয়া হোৱা নাই যে কাৰ্বি আংলং আপোনালোকে মাইনিং কৰিব পাৰিব আৰু ট্ৰান্সপৰ্ট কৰিব পাৰিব বুলি তেনেকুৱা চৰকাৰৰ ফালৰ পৰা কাকো তেনেকুৱা পাৰমিশ্যন দিয়া হোৱা নাই বৰ্তমানলৈকে কিন্তু ইয়াত কয়লা চুৰি কয়লা ছাপ্লাই কয়লা মাইনিং চলি আছে আৰু এটা কথা মই কি ক'ব বিচাৰিছো আপোনালোকে ভালকে শুনক আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেওঁলোকক দৰমহা দিব নোৱাৰে কাৰণ কাউন্সিলত পইচা নাই আৰু যিবিলাক কন্ট্ৰেক্ট কাম কৰে তেওঁলোককো বিল দিব নোৱাৰে কিয় দিব নোৱাৰে কাউন্সিলত পইচা নাই কাউন্সিলত কিয় পইচা নাথাকে পইচা নাথাকা কাৰণটো হৈছে আমাৰ যিবিলাক আমাৰ ৰিসোৰ্স বিলাক আছে এই ৰিসোৰ্স বিলাক ইলিগেলি তেওঁলোকে চুৰি কৰি বিক্ৰী কৰি আছে এইবিলাক ৰেভিনিউ চৰকাৰৰ হাতত নাযায় চৰকাৰৰ একাউণ্টত এইবিলাক পইচা তাতে জমা নাযায় এইকাৰণে যিমান যি কয়লা বালি শিল নদী যিমান এইবিলাক ৰিসোৰ্স আমাৰ কাৰ্বি আংলঙৰে ৰিসোৰ্স এইবিলাক আমাৰ কাউন্সিল ৰেভিনিউত নুসুমায় এই নুসুমাই কাৰণে কাউন্সিলত পইচা নাথাকে আৰু আমাৰ চৰকাৰী যিবিলাক কৰ্মচাৰীসকলক আমাৰ কাউন্সিলে দৰমহা দিব নোৱাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই আপোনালোকক দেখাই দিছো আপুনি যদি দেখি পোৱা নাই আৰু কাৰ্বি আংলং SP ডাঙৰীয়া আৰু যিমান যি পুলিচ বিষয়া আছে আপোনালোককো জনাই দিছো আৰু কাৰ্বি আংলঙৰ বন বিভাগ অসম চৰকাৰৰ বন বিভাগ আপোনালোককো দেখাই দিছো কাৰ্বি আংলং যিমান DFO আছে ৰেঞ্জাৰ আছে ACF আছে আপোনালোককো দেখাই দিছো এখনে ডাম্পাৰ ট্ৰাক আজি মই এখনে দেখাই দিছো আপোনালোকক কিন্তু সদায় আপ ডাউন কৰে আপোনাৰ যদি কাৰ্বি আংলং নেশনেল হাইৱেটো যদি যায় তেতিয়াহ'লে এক ৰাতিত কমসে কম 300-400 কয়লা ট্ৰাক পাৰ হয় কিন্তু এইবিলাক পুলিচ প্ৰশাসনে দেখি নাপায় পুলিচ প্ৰশাসনে কি দেখি পায় দুখীয়া মানুহে যেতিয়া পুৰণি বাইক চলাই যাব কাগজ সম্পূৰ্ণ নাথাকিলে সেই দুখীয়া মানুহ পৰা 10,000 15,000 চালান কাটিবলৈহে দেখা পায় সেইটোহে অসমৰ আচল আৰু মেইন ৰিয়েল পিকচাৰটো এইটো মই এইটোৱে ক'ব বিচাৰিছোঁ মিলা